নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি পথ নিৰ্মাণ যান-জঁট পাৰ্কিংৰ সমস্যাৰ সমাধানৰ দাবীত এককভাৱে প্ৰতিবাদত বহিল জনগণতান্ত্ৰিক সমাজবাদী গণস্বৰাজ পাৰ্টিৰ নেতা তথা সাংবাদিক প্ৰাঞ্জল ৰাজগুৰু নিউজ নাৰেক ৰিপৰ্ট পথ নিৰ্মাণ যান-জঁট পাৰ্কিং সমস্যাৰ সমাধানৰ দাবীত এককভাৱে প্ৰতিবাদত বহিল জনগণতান্ত্ৰিক সমাজবাদী গণৰাজ্য পাৰ্টিৰ নেতা তথা সাংবাদিক প্ৰাঞ্জল ৰাজগুৰু শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বিভিন্ন পথঘাট প্ৰশাসন আৰু পৌৰসভাই নিৰ্মাণ কৰিছে তাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ কিন্তু ঐতিহাসিক আমোলাপট্টিৰ হেমচন্দ্ৰ বৰুৱা স্মৃতি যিটো পথ দিখৌ দলঙৰ পৰা কেন্দ্ৰীয় বজাৰলৈকে আৰু তুলসীকান্ত বৰুৱা পথ আৰু ৰাজীৱ ভৱনৰ সন্মুখেৰে গৈ জ্যোতিপ্ৰসাদ আগৰৱালা সংযোগী পথ এই গোটেই অঞ্চলটোৰ পথসমূহ আজি 1-1.5 বছৰৰ পৰা বিধ্বস্ত হৈ পৰিছে আৰু এই পথসমূহ বিধ্বস্ত হোৱাৰ বাবে সৰু বৰ দুৰ্ঘটনা নিতৌ ঘটি থাকে এই দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰ ছাত্ৰী মহিলা মাতৃসকল বৃদ্ধ লোকসকল আঘাতপ্ৰাপ্ত হয় সেয়েহে এই পথছোৱা মেৰামতি কৰিবৰ বাবে আমি পৌৰসভা জিলা প্ৰশাসন উপায়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ আৰু চিঠিপত্ৰ লিখিছোঁ আৰু বাতৰি কাকততো বাতৰি দিছোঁ কিন্তু তথাপিও প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নাই কৰা আমি ভাবা হৈছে আমাৰ দৰখাস্তবিলাক ফাইলৰ দৰ্মৰ মাজত হেৰাই গৈছে আৰু শিৱসাগৰ প্ৰশাসন পৌৰ কৰ্তৃপক্ষ আৰু শিৱসাগৰৰ যিটো যান বাহন আৰক্ষী বিভাগ তেখেতলোকে টোপনিত লালকাল দি আছে তেখেতলোকৰ টোপনি ভাঙিব লাগিব জনসাধাৰণৰ জীৱন আৰু সম্পত্তি তেওঁলোকৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন ৰক্ষা কৰিব লাগিব আমাৰ পৰ্যটন নগৰী হাজাৰ বছৰীয়া সভ্যতাৰ শিৱসাগৰ নগৰ অতি সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু আইন শৃংখলা নিৰাপত্তা অতি শৃংখলিতভাৱে যাতে নিৰ্মাণ হয় তাৰ বাবে আমি এই প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে তেখেতলোকৰ সক্ৰিয়তাৰ কাৰণে তেখেতলোকে যাতে ৰাইজৰ সেৱা কৰিবৰ বাবে টোপনিৰ পৰা উঠি আহে তেখেতলোকৰ টোপনি ভাঙিবৰ বাবে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা আমি আছোঁ অৱস্থান আপোনালোকে দেখিছে প্ৰতিবাদী অৱস্থান কৰিছোঁ গতিকে আমি এই অৱস্থান এতিয়া ভংগ কৰিম প্ৰশাসনে কৈছে যে আপুনি ভংগ কৰক আৰু আমি আনুষ্ঠানিকভাৱে যিহেতু মুখত পানী অকণমান গ্ৰহণ কৰি আমি তাৰপিছতে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আমাৰ এই দাবী তেখেতলোকে পালন কৰি জনগণৰ সুৰক্ষা কৰক শিৱসাগৰখনক অসমৰ ভিতৰতে জিলিকি থকা এখন নগৰলৈ পৰিণত কৰক আমাৰ সেই আশা আৰু আকাংক্ষা উল্লেখযোগ্য যে শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ পৌৰসভাৰ অমনোযোগিতাৰ অভিযোগেৰে এককভাৱে প্ৰতিবাদত বহিল জনগণতান্ত্ৰিক সমাজবাদী স্বৰাজ পাৰ্টিৰ নেতা সক্ৰিয় সমাজকৰ্মী তথা সাংবাদিক প্ৰাঞ্জল ৰাজগুৰু অমিত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।